যদি কয় আঞ্চলিক পঞ্চায়ত 3খন খেলা 3খনতে খেলে তথাপি একলগ হ'ব লাগে যাতে 2026 চনত আমি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDFক পৰাভূত কৰিব পাৰোঁ। কিন্তু কংগ্ৰেছে অহংকাৰ দেখুৱাই এই কামটো কৰি থকাৰ কাৰণে আজি বিজেপিৰ কাৰণে সুযোগ লাভ কৰিছে আৰু সেইকাৰণে মই কংগ্ৰেছক বাস্তৱতালৈ ঘূৰি আহিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাই আহিছোঁ। নহয় অসন্তুষ্টও নহয়, মই সন্তুষ্টও নহয় অসন্তুষ্টও নহয়। ৰকিবুল হুছেইনৰ ভূমিকাক লৈ ইমান কথা মই ভাবি থকা নাই। মই ইয়ালৈ আহিছিলোঁ AIDFৰ প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাবলৈ, যাতে বদৰুদ্দিন আজমল ডাঙৰীয়াক দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই পলিটিক্স কৰি থাকিব নোৱাৰে। সেই উদ্দেশ্যত আমি সফল হ'ম। মই 44খন মিটিং কৰিছোঁ, বদৰুদ্দিন আজমলক হৰুৱালোঁ আৰু বদৰুদ্দিন আজমলক হৰুৱাৰ কাৰণে অসমত সাম্প্ৰদায়িক ৰাজনীতিটো কিছু পৰিমাণে ফলস্বৰূপ কমিছে। AIDF মোটামুটি বিদায় ল'বৰ কাৰণে ৰৈ আছে। 2026ত AIDF একেবাৰে 0 হৈ যাব। UMF যেনেকৈ 0 হৈ গ'ল, AIDF 0 হৈ যাব। গতিকে সেইটোত মই সফল কাম হ'ল। এতিয়া শুনি আছোঁ, ইয়ালৈ ধুবুৰীলৈ আহি শুনি আছোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাম কাজক লৈ ৰাইজে যথেষ্ট অসন্তুষ্ট হৈছে। মই এতিয়ালৈকে এই কথাবিলাকত সোমোৱা নাই। শুনিহে আছোঁ, বেলেগৰ পৰা শুনি আছোঁ। মই আশা কৰিম যে ৰকিবুল হুছেইন ডাঙৰীয়াই ৰাইজৰ কথাবিলাক শুনিব, ৰাইজৰ মতামত ল'ব। ৰাইজৰ কথা শুনি অকল কংগ্ৰেছৰ মানুহকেইটাৰে পৰিৱৰ্তিত নহয়, কংগ্ৰেছৰ নিজৰ পাৰ্টীৰ মানুহকেইটাৰে এনেকৈ হেঁচা মাৰি ধৰি নাথাকে, জনতাৰ কথা শুনি ইমান ভোটত জয়ী হোৱা ৰকিবুল হুছেইন, ভাৰতৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত জয়ী হোৱা ৰকিবুল হুছেইনে যাতে সমষ্টিটোৰ মানুহৰ আস্থা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে মই সচেষ্ট হ'বৰ কাৰণে পঞ্চায়ত নিৰ্বাচন আমি খেলিমেই। পঞ্চায়ত নিৰ্বাচন খেলিম, কিন্তু একদম কম আসন। আমি পঞ্চায়ত নিৰ্বাচন এনেকৈ খেলিম যে বেছিভাগ আসন যাতে আমি বিৰোধী আমাৰ ঐক্যমঞ্চৰ বাকীবিলাক দলক এৰি দিব পাৰোঁ। বিৰোধী দলবিলাক যেনেকৈ কংগ্ৰেছক এৰি দিব পাৰোঁ, অসম জাতীয় পৰিষদক এৰি দিব পাৰোঁ, CPIক এৰি দিব পাৰোঁ, CPMক এৰি দিব পাৰোঁ, CPIMLক এৰি দিব পাৰোঁ। গতিকে আপোনালোকে একদম স্পষ্ট থাকিব দেই, একদম স্পষ্ট যে আমি লিমিটেড চিটত একেবাৰে নিমিত্ত চিটত, কেইটামান মাত্ৰ চিটত আমি পঞ্চায়ত ইলেকশ্যন খেলিম। আমাৰ টাৰ্গেট 2026ত আমাক 6% ভোট লাগে আমাৰ দলটোৰ ৰিকগনিশ্যনৰ কাৰণে, আৰু 2026 চনত আমি বিজেপিক হৰুৱাব লাগে। গতিকে এই দুটা টাৰ্গেট, যে বিজেপিক হৰুৱাবলৈ আৰু সাম্প্ৰদায়িক ৰাজনীতি নাইকিয়া কৰিবলৈ, আৰু 6% ভোট আমাৰ কাৰণে আনিবৰ কাৰণে আমি 2026ত ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলি বিজেপিক হৰুৱাই আমি বিজেপিক মুক্ত কৰিব। দেখা গৈছে এই ধৰণৰ কথা যে আমাৰ বিহুৰ আগে আগে তেওঁলোকে 50 টকা গেছ চিলিণ্ডাৰ লাগে। পিঠা কেনেকৈ ভাজে, চিৰা কেনেকৈ খুন্দিব, আমাৰ সান্দহ খুন্দিবৰ কাৰণে আৰু হুৰুম বুলি কয়, আমাৰ উজনি অসমত হুৰুম বুলি কয়, হুৰুম ভাজিবৰ কাৰণে বহুত গেছ লাগে, জুই। আমাৰ পিঠাই নহ'ব এইবাৰ, যি মতে গেছ চিলিণ্ডাৰৰ দাম বঢ়াইছে। এইটো গেছ চিলিণ্ডাৰৰ বৃদ্ধি অসমৰ প্ৰত্যেকজন মানুহৰ ওপৰত এটা ডাঙৰ অৰ্থনৈতিক আক্ৰমণ। আৰু পেট্ৰল ডিজেলৰ দাম যে 2 টকাকৈ বঢ়াইছে, 2 টকা ডিজেলৰ দাম বঢ়োৱা মানে পিঁয়াজৰ দাম 1 টকা বঢ়োৱা, আলুৰ দাম 2 টকা বঢ়োৱা। কাৰণ সকলোৱে জানে যে এই ডিজেলৰ ওপৰত ভিত্তি কৰি আমাৰ ৰেল চলে, ডিজেলৰ ওপৰত ভিত্তি কৰি আমাৰ ট্ৰাক চলে, ডিজেলৰ ওপৰত ভিত্তি কৰি আমাৰ জাহাজ চলে। পৰিবহণ ব্যৱস্থাটো বহু পৰিমাণে ডিজেল আৰু পেট্ৰলৰ ওপৰত। গতিকে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰিলে মানে সকলো বস্তুৰ দাম বৃদ্ধি হোৱা। আৰু তৃতীয় কথা, ঔষধৰ মূল্য বৃদ্ধি মানে মানুহক মাৰিবলৈ ইনচিষ্ট কৰা। আজি ঔষধৰ দাম যি ধৰণে বৃদ্ধি হৈছে, এইটো দুৰ্ভাগ্যজনক। এই চৰকাৰে মেহেংগা হটাংগে বুলি কৈছিলে, মূল্য বৃদ্ধি ৰোধ কৰিম বুলি কৈছিলে। মূল্য বৃদ্ধি ৰোধ কৰাটো বাদ দিয়ক, মূল্য বৃদ্ধি ৰোধ কৰাৰ পৰিৱৰ্তে মূল্য যিমান আছিলে তাতে ৰাখিবও পৰা নাই, মূল্য সাংঘাতিক ধৰণে ৰকেটৰ নিচিনাকৈ আকাশলৈ কৰি লৈ গৈছে। গতিকে এই চৰকাৰক মূল্য বৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ অসমবাসীক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে, আৰু এই চৰকাৰখন যে জনগণ বিৰোধী এখন চৰকাৰ, সেই কথাটো বুজি উঠিবৰ কাৰণে মই অসমৰ জনগণক আহ্বান কৰিছোঁ। মানে কংগ্ৰেছৰ এইটো বিৰাট ডাঙৰ প্ৰব্লেম, নিজৰ ভিতৰত কাজ। আজি আমি ইমান দিন ধৰি একলগ হৈ যাব পাৰিছোঁ। ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে, আকৌ তাৰপিছত আপোনাৰ যেতিয়াই ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে, প্ৰদ্যুৎ বৰদলৈয়ে একলগ হোৱাটো নিবিচাৰে। যেতিয়া গৌৰৱ গগৈ কিবা এটা কথা কয়, বেলেগ এজনে বেয়া পায়। যেতিয়া ভূপেন বৰাই কিবা এটা কথা কয়, আন এজনে বেয়া পায়। এই কাজিয়াখনৰ কাৰণে আচলতে আমাৰ ইউনিটিটো হোৱাগৈ। বহুতে ভাবি আছে যে আমাৰ নিজৰ ভিতৰত এই দলবিলাক, কংগ্ৰেছ আৰু আমাৰ মাজত কিবা কাজিয়া আছে নেকি, বেলেগ বেলেগ দলৰ মাজত। আমাৰ বেলেগ বেলেগ দলৰ মাজত কাজিয়া নাই কংগ্ৰেছৰ মাজত। কংগ্ৰেছৰ কাজিয়াটো কংগ্ৰেছৰ ভিতৰত। ভূপেন বৰাই বিচাৰিলে বেলেগে একতাটো নিবিচাৰে, আৰু বেলেগবিলাকে বিচাৰিলে আকৌ বেলেগে নিবিচাৰে।
গতিকে এইটো কংগ্ৰেছৰ ভিতৰত থকা অন্তঃকণ্ডলৰ কাৰণে আমাৰ যিটো ইউনিটি, আমাৰ যিটো একতা, আমাৰ সকলো দলৰ যিটো ঐক্যবদ্ধ শক্তি, এইটো আমি ঐক্যবদ্ধ হ'ব পৰা নাই। কংগ্ৰেছৰ ভিতৰৰ এই একতা একমাত্ৰ এজন মানুহে এইটো ঠিক কৰি দিব পাৰে, তেওঁ হ'ল ৰাহুল গান্ধী। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছৰ লিডাৰবিলাকক কেইদিনমানৰ আগতে যে ৰাহুল গান্ধীয়ে মাতি নিছিলে খুব ভাল কৰিছে। আকৌ এবাৰ মাতি নি চবকে একেলগতে বহুৱাই একদম এইবাৰ চুক্তি কৰাই লৈ যিজনেই গণ্ডগোল কৰিব তেওঁকে কংগ্ৰেছৰ পৰা খেদিম বুলি ক'লে কংগ্ৰেছ দলটো আগুৱাই যাব পাৰিব। নহ'লে সদায় এনেকৈ একাংশই বিজেপিৰ এজেণ্ট ৰূপে কাম কৰি এই ইউনিটিটো সদায় ভাল থাকে। ৰাইজৰ দলৰ অতি স্পষ্ট স্থিতি হ'ল যে ৱাকফ আইন আগৰ নিচিনা হ'ব লাগে। এই যিটো সংশোধন কৰিছে এইটো জনগণ বিৰোধী সিদ্ধান্ত, এইটো সংবিধান বিৰোধী সিদ্ধান্ত। গতিকে ৱাকফ আইন সংশোধনীটো বাতিল কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিব লাগে আৰু মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেচিষ্ট বিজেপি চৰকাৰক, সংখ্যালঘুৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই সংখ্যালঘু সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেচিষ্ট বিজেপি চৰকাৰক সকীয়াই